শান্তি আৰু মংগল এইকেইটা বস্তু আমাক কিহে আনি দিয়ে? কৃষ্ণক স্মৰণে আনি দিয়ে। গতিকে ভগৱন্তক আমি সদা সৰ্বদা স্মৰণ কৰিব লাগিব। কাৰণ এই স্মৰণৰ দ্বাৰা আমাৰ এনেকুৱা এটা শক্তি প্ৰাপ্ত হয় যিটো শক্তি আন কোনো বস্তুৰ দ্বাৰা নহয় বুলি কৈছে। জাগ যোগা দিৰু হৰি নাম মহাফল বুলি সেইকাৰণেই কৈ দিলে। সত্য যুগত ধ্যান কৰি, তেতা যুগত যজ্ঞ কৰি, যোগ সাধনা কৰি, দাপৰত পূজা কৰি যি ফল পাইছিল, কলি যুগত ভগৱন্তৰ নাম স্মৰণ কৰিলে তাতকৈ অধিক ফল পায়। সেইকাৰণে অন্য কৰ্মৰ দ্বাৰা পোৱাটো ফল বুলি কৈছে, আৰু নামৰ যোগেদি পোৱাটোক মহাফল বুলি কৈছে। গতিকে এই মহাফল যেতিয়া আপুনি পাব আৰু আপোনাক কোনো ফলৰ প্ৰয়োজন নাই। গতিকে এই ফল প্ৰাপ্ত কৰিবলৈ হ'লে আমাৰ অভ্যাসটো কিন্তু কৃষ্ণৰ স্মৰণলৈ আহিবই লাগিব। কিন্তু কেনেকৈ কৰিব? এবছৰৰ মূৰত, ছমাহৰ মূৰত ভাগৱত পাতি, ভাগৱত শুনি হয় দেই বুলি ইয়াত থাকি ঈশ্বৰৰ নাম স্মৰণ কৰি পেলাই ঘৰলৈ গৈ বাদ দিলেই নহ'ব। সদা সৰ্বদা ভগৱন্তৰ অন্যতম সেৱক উদ্ধৱ মহন্তই কৃষ্ণক কাষতে পাইছিল। তাৰ পিছতো কি বুলি ক'লে? এৰা শয়নে সপোনে স্নানে গুপ্তস্থানে সদা সেৱা কৰোঁ আমি, তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু, কিমতে বৰ্তিব স্বামী। উদ্ধৱে ভগৱন্তৰ নাম কেতিয়া কেতিয়া লওঁ বুলি ক'লে? শুওঁতে লয়, সপোনত লয়, স্নানত লয়, গুপ্তস্থানত লয়। ইয়াৰ দ্বাৰা আমাক বুজাই দিলে কৰ্মময় জীৱনৰ মাজত থাকিও আমি অকণমান সময় উলিয়াই, কাৰণ হাতেহে কৰ্ম কৰিব, মুখেতো নকৰে, ভগৱন্তৰ নাম নিত্যভাৱে স্মৰণ কৰিব লাগে। কাৰণ এয়া আনন্দ প্ৰাপ্তি কৰা এটা ব্যৱস্থা। ভগৱন্তৰ নামত আনন্দ আছে। ঈশ্বৰৰ মহাশক্তিৰ যোগেদি এই আনন্দ প্ৰবাহিত হয় কাৰণে শ্ৰেষ্ঠ আনন্দ বুলি কৈছে। সেইকাৰণে পৰম আনন্দ বুলি কৈছে। পৰম ঈশ্বৰৰ মহাশক্তিৰ দ্বাৰা এই আনন্দ আপোনাৰ আমাৰ হৃদয়লৈ প্ৰবাহিত হয়, হেতুকে ইয়াক পৰম আনন্দ বুলি কৈছে। যেনেকে চেনি খালে মিঠা লাগে, আম খালে টেঙা লাগে, এই ঈশ্বৰৰ নাম ল'লে আমাৰ মন আনন্দত থাকে। গতিকে নিত্যভাৱে এই আনন্দ আমি ল'বৰ কাৰণে প্ৰস্তুত থাকিব লাগিব। আৰু সেইকাৰণে ক'লে কৃষ্ণ কথা অমৃতক পিও সাৱধানে। ভগৱন্তৰ এই নাম অমৃত বুলি ক'লে। অমৃত মানে কি? নমৃত ইতি অমৃত, যাক পান কৰিলে আমাৰ মৃত্যু নহয়। এতিয়া ভাগৱত শুনিলে আমি নমৰিম নেকি বাৰু? আজি যদি আমি কৈ যাওঁ আপোনালোকে আজি ভাগৱত শুনিছে, গতিকে আপোনালোকে নমৰে আৰু চিন্তা নাই। এতিয়া কাইলৈ যদি আপোনালোকৰ অঞ্চলৰ কোনোবা এজন ঢুকায়, তেতিয়াহ'লে পৰহিলে ক'ব অহা বছৰ ভাগৱত পাতিলে এই বিশ্বনাথৰ জনক নেমাতিবা। বোলে কেলে? এখেতে মিছা কথা ক'লে। কি বুলি ক'লে? বোলে ভাগৱত শুনিলে মানুহ নমৰে বুলি ক'লে। আমাৰ গাঁৱত দেখোন আমুকা মৰিল। আচলতে সেইটো নহয়। ভাগৱতে অমৃত প্ৰদান কৰে, অৰ্থাৎ
মৃত্যুৰ দিশত যাত্ৰা কৰা জীৱধাৰী সেই দেহটোকো মৃত্যুৰ সন্মুখীন হোৱাৰ সাহসকণ ভাগৱতে প্ৰদান কৰে। সেইকাৰণে এয়া অমৃত। তাকে যেনিবা সাৱধানে খাবলৈ কৈছে। এই ল'ৰা এটাই যেতিয়া কলেজলৈ যাবৰ হয়, খুব লৰালৰিকৈ ভাতকেইটা খায়। মাকে কি বুলি কয়? লাহে লাহে খাচোন, নাকে মুখে সোমাব। বাইকখন লৈ যেতিয়া ওলাই যায়, কি বুলি কয়? বোপাইও লাহে লাহে সাৱধানে চলাবি। কিয় কয় বাৰু? কাৰণ অসাৱধান হ'লে এক্সিডেণ্ট হ'ব, এক্সিডেণ্ট হ'লে পৰিবি, পৰিলেই মৰিবি। ঠিক তেনেকৈ আমাৰ এই বিষয়ৰ যোগেদি পোৱা ভৱ সংসাৰৰ এই পথটো আমাৰ কেনেকুৱা? বৰ সুবিধাজনক নহয়, গাত গোট থকা। গতিকে এই ভৱ সংসাৰৰূপী পথত আমি যদি কৃষ্ণৰ নাম অমৃত বুলি নলওঁ, তেতিয়াহ'লে আমি বিষয়ৰ মাজেদি মায়াৰ দ্বাৰা বিভিন্ন তাপৰ যোগেদি খুনা খুনলি খাই এই ভৱ সংসাৰৰ গাঁতটোত আমি পৰিব লাগিব। নপৰিবৰ কাৰণে আমাক এই সাৱধানতাটো দিছে। কাক দিছে? কলি যুগৰ লোকসকলক। ঘোৰ কলি যুগে মল মতি মনুষ্যৰ। এতিয়া আপোনালোকে এটা কথা চাব, 4টা যুগৰ ভিতৰত 3টা যুগত কিন্তু ঘোৰ শব্দটো প্ৰয়োগ হোৱা নাই। ঘোৰ সত্য, ঘোৰ তেতা, ঘোৰ দাপ বুলি কিন্তু কোৱা নাই, দাপৰ বুলি কোৱা নাই। কলিৰ ক্ষেত্ৰত কিন্তু ঘোৰ শব্দটো প্ৰয়োগ কৰিছে। কেলে বাৰু? কাৰণ নঘটিবলগীয়া, নহ'বলগীয়া ঘটনাবিলাক এই কলি যুগতে ঘটে। সেইকাৰণে এই নহ'বলগীয়া, নঘটিবলগীয়া ভয়াৱহ বিপদৰূপী ঘটনাবিলাকৰ পৰা আমি নিজক ৰক্ষা কৰি ৰাখিব লাগিব। কাৰণ আমাৰ মনবিলাক বিষয়ৰ তাপৰ যোগেদি সৃষ্টি হোৱা লেতেৰাযুক্ত মলিনতাৰে ভৰা। এই মলিনতাক যদি আপুনি আৱৰি লয়, তেতিয়াহ'লে আপুনি কিন্তু মায়াত আবদ্ধ হ'ব লাগিব। সেইকাৰণে কাপোৰ ধুবলৈ যেনেকৈ চাবোন আৰু চাৰ্ফ ব্যৱহাৰ কৰোঁ, মনটো ধুবৰ কাৰণে আমি ঈশ্বৰৰ নাম ব্যৱহাৰ কৰিব লাগিব। কিন্তু নামটো ব্যৱহাৰ কেনেকৈ কৰিব, সেইটো আমি প্ৰত্যেকে জানি ল'ব লাগিব। কাৰণ এই কথাখিনি মানুহক কৈছে, কলি যুগৰ মানুহক কৈছে। এতিয়া কলি যুগৰ মানুহে নামনো কেনেকৈ লৈছে আমি চাব লাগিব। কাৰণ নাম ল'লেহে ভক্তি হ'ব, ভক্তি হ'লেহে কৃপা হ'ব। এতিয়া নাম কেনেকৈ লৈছে? নামে নামে আছে বুলি কৈছে। কোনোবাই এনেকুৱাকেও কয়, বোলে আমি ঘৰতে থাকি নাম লৈছোঁ, ভকতৰ গুৰিলৈ যাবলৈ সময় নাই। কোনোবাই কয়, মই দৈনন্দিন ভকতৰ সংগ নহ'লে থাকিবই নোৱাৰোঁ। এতিয়া সেইসকলৰ কাৰণে ভাগৱতে এটা ডাঙৰ সিদ্ধান্ত দিছে, বিশেষকৈ কলি যুগত। আপোনালোকৰ ফালে অৱশ্যে নহয়, যোৰহাট, শিৱসাগৰ আদি স্থানত উঠি অহা প্ৰজন্মসকল যথেষ্ট আগবঢ়া। কিন্তু কিছু কিছু স্থানত এনেকুৱা দেখিবলৈ পোৱা যায়, বোলে তিনিআলিৰ মূৰত ৰৈ আছে 2টা ল'ৰাই কথা পাতি আছে। নামঘৰত খোলতাল বাজিছে, সিফালৰ পৰা এজন জ্যেষ্ঠ মানুহ চাইকেল মাৰি আহি আছে। তেওঁ পিন্ধনত ধুতি, চেলেং, গামোচা। দুজনে কথা পাতিছে। এই মানুহজন ক'লৈ যায়? বোলে নামঘৰত আজি বাৰ্ষিক আছে নহয়, তাত ভাগৱত পাঠৰ নাম হ'ব, তালৈ যায়। ইজনে খুজিছে, তহঁতৰ কোনোবা গৈছেনে নাই? উত্তৰ দিয়াজনে কৈছে, আমাৰ ঘৰৰ পৰা 2জন গৈছে। কোন গৈছে? এই মা নামৰ বুঢ়ীজনী আৰু দেউতা নামৰ বুঢ়াটো গৈছে। এনেকৈ বুলি কৈ দিয়ে। বোলে তেওঁলোক কৈছে, হয়, তই যাবি নাযাওঁ? বোলে মই নাযাওঁ নহয়। বোলে কিয়? আমাৰ হৈ মা নামৰ বৃদ্ধগৰাকী আৰু দেউতা নামৰ বৃদ্ধগৰাকীয়ে সেৱা এটা কৰি দিলে আমি ফলটো পাই যাম। ভাগৱতে কৈছে মিছা। তাৰ আপোনালোকক বাস্তৱ প্ৰমাণ দিম।
মাক দেউতাকে যেনিবা পুতেকৰ মৰমত কৈ গ'ল, বোপায়ো তহঁতৰ এইবোৰ ধুতি চেলেং গামোচা পিন্ধাৰ অভ্যাস নাই নহয়, তহঁত নামঘৰলৈ নালাগে যাব, তহঁতৰ হৈ ময়ে সেৱা এটা কৰি দিম বুলি কৈ থৈ গুচি গ'ল। পুতেকে ভাবিলে হ'ব, আমাৰ হৈ মা দেউতাই সেৱা কৰিব, ঘৰতহে কৈ থৈ গ'ল। নামঘৰৰ দুৱাৰ দলি পোৱাৰ লগে লগে কোৱা কথাটোৰ ভাৱৰ উল্টা হৈ যায়। কি বুলি কৈছিল? পুত্ৰ কন্যা ইষ্টমিত্ৰ সকলোৰে ভালৰ কাৰণে সেৱা কৰিম বুলি কৈ গৈছিলে, কিন্তু তাত গৈ পেলাই কি গালেগে? বোলে নাজানো আবাহন, নাজানো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্চিত, এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণৰ মূৰগতি সাধিবে উচিত। তাত পুত্ৰ কন্যা পাহৰিলে। তাৰপিছত চাব, পুতেকে যেনিবা দেউতাকক সুধিলে, আৰু প্ৰাৰ্থনা কৰি তুমি কি বুলি ক'বা? বোলে তহঁতক ভগৱন্তই যাতে সদায় ৰক্ষা কৰি থাকে সেই বুলি ক'ম। কিন্তু ইয়াত গৈ উল্টা হৈ যায়। কি বুলি গায়? বোলে অপৰাধক ক্ষমা কৰি তুমি দয়াশীল হৰি মোকৰ ৰক্ষা কৰি ওচৰণি। মোক ৰক্ষা কৰা প্ৰভু, বাকীবিলাক পিছৰ কথা। সেইকাৰণে শাস্ত্ৰই কৈছে, কাৰোবাৰ হৈ কোনোবাই সেৱা কৰিলে তাৰ ফলটো কেতিয়াও পাব নোৱাৰে, আমি নিজে আহিবই লাগিব। গতিকে শৰীৰত আছে কলি কৃতযত দুখ, কলিৰ দুখ হ'ব পৰা যিবোৰ বেয়া বেয়া মলিনতা, সেইবোৰ আমাৰ শৰীৰত আছে, প্ৰকাশিত হয় মনৰ যোগেদি। কেনেকৈ প্ৰকাশিত হয়? বোলে আজি ভাগৱতলৈ নাযাওঁ, ভোজলৈ মাতিছে, ভোজলৈকে যাওঁ, সেইটো হ'ল শৰীৰৰ মলিনতা। কাৰণ ভাগৱতলৈ গ'লে বহি থাকিম, ভৰি বিষাব, কিন্তু ভোজলৈ গ'লে আকৌ উদৰ পুৰিব। গতিকে সেইটোকে কৈছে যে শৰীৰৰ মলিনতাবিলাক যেতিয়া মনৰ মাজেদি প্ৰকাশিত হয়, তেতিয়া ভাগৱতলৈ নহয় ভোগবাদলৈ যাবলৈ মন যায়। এই ভোগবাদলৈ যোৱা মনটোক পৰাস্ত কৰি আত্মামুখী কৰিব লাগিব, তেতিয়াহে ঈশ্বৰৰ কৃপা পাব। হৰিনাম ঘোষিব লাগিব, কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি, ভগৱন্তৰ চৰণত প্ৰণিপাত জনাই মহাপুৰুষ গুৰুজনাই এই কথাখিনি অৱতাৰণা কৰিছে। তাৰপিছত লিখিছে, এৰা দ্বিতীয় স্কন্ধৰ পদ শুনি উৎসুকে নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে। কৃষ্ণ কথা কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি। এ ৰাম ধন্য নৰপতিমতী উত্তম কুমাৰ, পুছিলাহা যিটো কথা সংসাৰতে মুখ্যৰ সাধন ইটো জগতৰে হিত লভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত। ধৰ্ম মাত্ৰ কৰে নিদ্ৰা স্ত্ৰী আলাপনে ৰাত্ৰি আয়ো হৰে। ৰসুত্ৰব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হৈ ব্যৰ্থে আয়ু
কৃষ্ণ। এতিয়া আমাক এটা কথা কৈছে যে ভাগৱত ভাগত দুই প্ৰকাৰৰ ব্যক্তি দেখুওৱা হৈছে বিশেষত। এটা প্ৰকাৰ হৈছে শ্ৰোতা, আনটো প্ৰকাৰ হৈছে বক্তা। এতিয়া ইয়াত শ্ৰোতা হ'ল পৰীক্ষিত, বক্তা হ'ল মহামুনি শুকদেৱ। গতিকে আজিও এই পবিত্ৰ নামঘৰস্থলীত বক্তা হ'ল পাথৰ এখন অলংকৃত কৰা বাপজনা, আৰু আমি হৈছোঁ শ্ৰোতা। বাপে কৈ আছে, আমি শুনি আছোঁ। কথা হ'ল ভাগৱতৰ প্ৰথম স্কন্ধৰ শেষৰ ফালে পৰীক্ষিত ৰজাই মৰিম বুলি গম পাই সকলোৰে কল্যাণৰ কাৰণে প্ৰশ্ন সুধিছিল, হে গুৰুদেৱ, মৰণমুখী মানুহে কাৰ চৰণ সেৱা ধৰিব, ক'ত আশ্ৰয় ল'ব, আৰু কাক পূজা কৰি কেনেকৈ তৰিব পাৰিব? এনেধৰণে যেতিয়া প্ৰশ্ন কৰিলে, লগে লগে মহামুনি শুকদেৱে তাৰে আলমত উত্তৰ দিবলৈ আৰম্ভ কৰিছে। যে অতি আগ্ৰহেৰে উৎসুকৰে কথাখিনি শুনি শুকদেৱে কৈছে, কৃষ্ণপদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি। এইটো এটা বৰ ডাঙৰ তত্ত্ব দিলে আমাক, যে কৃষ্ণৰ পদযুগলৰ ৰূপটোৰ চিন্তনটো হৃদয়ত ধাৰণ কৰি পৰীক্ষিত ৰজাক এজন সাধু মান্যতা কৰি পেলাই কৈছে, যেতিয়ালৈকে আপুনি কৃষ্ণৰ ৰূপটো হৃদয়ত ল'ব নোৱাৰিব, তেতিয়াহ'লে আপুনি ভক্তি প্ৰেমৰ আনন্দৰ যোগেদি আপোনাৰ মনটো ৰোমাঞ্চিত নহ'ব। যিটো নেকি প্ৰথম স্কন্ধত নাৰদে ব্যাসৰ ওচৰলৈ যাওঁতেও হৈছে। কি হৈছে? হাতে দিব বিনা যন্ত্ৰ, মুখে ৰাম নাম, হৃদয়ত কৃষ্ণ মূৰ্তি, স্ফূৰ্তি অবিশ্ৰাম। হাতত দিব্য বিনা যন্ত্ৰ, সুৰৰ ঝংকাৰ তুলি ব্যাসৰ আশ্ৰমলৈ প্ৰৱেশ কৰাৰ লগে লগে তেওঁৰ মন ৰোমাঞ্চিত হৈ গ'ল, শৰীৰ শিহৰিত হৈ গ'ল। আমিও আজি এই নামঘৰত প্ৰৱেশ কৰাৰ লগে লগে আমি ভাগৱতৰ যোগেদি ভকতৰ দ্বাৰা ভগৱন্তৰ সংস্পৰ্শ আৰু আলাপ দৰ্শনৰ কাৰণে আহিছোঁ বুলি ভবাৰ যদি আমি কৰিব পাৰোঁ বা ভাবিব পাৰোঁ, তেতিয়া আমাৰ মনটো ঠিক তেনেকৈ ভক্তি আৰু প্ৰেমত ৰোমাঞ্চিত হৈ পৰিব। কিন্তু তাৰ কাৰণে আপুনি আপোনাৰ সন্মুখত দেখি থকা সকলৰ ওচৰত আপোনাৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন কৰিব লাগিব। কেনেকৈ? আমাৰ বহু মানুহৰ ক্ষেত্ৰত দেখা যায়, মুখেৰে নকলেও, যে মোক বক্তা, ব্যাখ্যাকাৰ, নামাচাৰ্য, পাঠক হিচাপে মাতিছে যেতিয়া ময়েই শ্ৰেষ্ঠ, বাকীবিলাক একো নাজানে। সেইকাৰণে নিজক শ্ৰেষ্ঠ বুলি মুখেৰে নকলেও মনেৰে প্ৰকাশ কৰিবলৈ যাওঁতে যাওঁতে গণ্ডগোলবিলাক লাগি যায়। এতিয়া আপুনি আমি আমাৰ ভাৱনা পৰিৱৰ্তন কৰিব লাগিব। ইয়াত আপোনালোক বহি আছে, আপোনালোক হ'ল শ্ৰেষ্ঠ, মই হৈছোঁ একো নজনা মানুহ। যিটো শুকদেৱে কৈছে যে হে ৰাজন, তুমি এজন সাধু, সাধু মান্যতা কৰিছে আৰু উত্তৰ দিবলৈ আৰম্ভ কৰিছে। ধন্য নৰবতীমতী উত্তম কুমাৰ, পুচিলাহা যিটো কথা সংসাৰতে সাৰ। তুমি সঁচাকৈ ধন্য, তুমি উপযুক্ত ৰাজকুমাৰ। আজি সেই ধন্যবাদটো কোনে পাব? আজি আপোনালোকৰ এই উদ্যোক্তাসকল তথা এই সেৱাভাগ আয়োজন কৰা গৃহস্থ পৰিয়ালবৰ্গই। কাৰণ তেখেতসকলে
সাংসাৰিক লোকসকলৰ কল্যাণৰ কাৰণে আজি এই সন্ধ্যাকাল ভাগৱত চৰ্চাৰ ব্যৱস্থা কৰিছে। আজি আপোনালোকে এটা কথা চাব, অকল ইয়াত বুলি নহয়, ব্যক্তিগতভাৱে হওক বা সামাজিকভাৱে হওক, সেৱা অনুষ্ঠান পতা গৃহস্থ বা উদ্যোক্তাসকলে ভাগৱত শুনিবলৈ সময় নাপায়। ভকত সেৱা কৰি থাকোঁতে তেওঁলোকৰ সময় যায়, কিন্তু কোনে কোনে যিসকলক নিমন্ত্ৰণ কৰি আনে তেখেতসকলে শুনে, গায় কোনে যাক নিমন্ত্ৰণ কৰি আনে তেওঁলোকে গায়। এতিয়া সেইকাৰণে এই শুনা আৰু গোৱাসকলৰ উপকাৰৰ কাৰণে এটা সুন্দৰ ব্যৱস্থা পৰীক্ষিত ৰজাৰ দৰে আজি আপোনালোকে যে কৰি দিছে, সেইকাৰণে আপোনালোক ধন্যবাদৰ পাত্ৰ। সাংসাৰিক লোকসকলৰ কল্যাণৰ কাৰণে চিন্তা কৰি এই অনুষ্ঠান আয়োজন কৰাৰ কাৰণে আপোনাসৱ ধন্যবাদৰ পাত্ৰ। অকল সেয়ে নহয়, মুখ্যৰ সাধন ইটো জগতৰ হিত, এই বিষয়বস্তুৱে মুখ্য সাধন আৰু জগতৰ কল্যাণত সহায় কৰিব, মুক্তিৰ পথ সুগম কৰিব। ইচ্ছা প্ৰিয়জনৰ যি মুক্তিৰ পথ সেয়া সহজলভ্য কৰাত সহায় কৰিব। কিন্তু হে ৰজা, তুমি ভাগৱতৰ কথা জানিলা বুলিয়ে যাকে তাকে য'তে ত'তে নক'বা, কাৰণ চবেই ভাগৱতৰ কথা শুনিব নোৱাৰে।